মা হ'ব থকচোন কিনো ইমানকে চিন্তা কৰি আছে অকল আপুনিয়ে নহয় নহয় মোৰ লগৰ নন মন সৰু চবৰে মাকহঁতে দেখোন ফেলেই কৰিছে তো কিছুমানে 7-8 বাৰ দিও পাছ কৰিব পৰা নাই তুমি মাত্ৰ ছবাৰহে দিছা কেনেকে পাছ কৰিবা বাৰু কোৱাচোন গুটি মাক হয় বাৰু কথাটো মই মাত্ৰ পৰীক্ষাটোহে দিবলৈ গৈছিলো নিজৰ মগজে কিতাপ পত্ৰ দেখোন পঢ়াই নহল কিছুমানে আকৌ দম কিতাপ পত্ৰ পঢ়িও পাছ কৰিব পৰা নাই নহয় সৰু মাকে হেনো মোবাইলতে টিউচনো লৈছিলে হ'লেও পাছ কৰিব নোৱাৰিলে বেছিজনী আমাৰ দেখোন চাবলৈ গ'লে কিতাপ পত্ৰ ফালৰ পৰাও এটকাও খৰচেই নহল নিজৰ মগজে পৰীক্ষা দিবলৈ গৈছা পৰীক্ষাৰ ৰিজাল্ট এনেকুৱাই হ'ব আৰু গুটি মাক হ'ব দিয়া দুখ কৰি লাভ নাই কিনো থাকিবি হয় এইখন ঘৰত নিজৰ ঘৰ হ'লেও কিবা থাকিবলৈ মন নোযোৱা হৈছে যিজনীহে বোৱাৰী পালো মতাই মাইকীয়ে ভিতৰতে সোমাই দিন ৰাত নাই অকল ভুন কৰি থাকে কিনো কথা পাতে কিনো কথা নাপাতে শুনি থাকিবলৈ ধৈৰ্য নোহোৱা হৈ গৈছে কিহৰনো ইমানকে কথাখন ওলাই নতুনকে মোবাইলত চিনাকি হোৱা ডেকা জয়ীৰ লগতে কথা পাতিবলৈ পালে ইহঁতক হাত ভাতো নালাগে ইহঁতৰ এইবোৰ লিলি মাইকে দিনে ৰাতিয়ে চাই থকাতকৈ চম্পাহঁতৰ ঘৰলৈ গৈ লাল চাহ পানী টুপি খাই অহা ভাল হ'ব গৌজনী কথা কৈ থৈ নগলে আকৌ সেই খাওঁ পাহৰি থাকিব নহয় চব এই বুঢ়ী মাকজনীয়ে কৈ দিব বুলিহে বাট চাই থাকে গৌজনী নদী পাৰফালে মেলি থোৱা আছে ঘৈণীয়াৰ লগত কথা পাতি শেষ হলে পাক গৈ হাতকে চাই আহিবিগে হেই আজিকালি দিনতহে দেখিছো আৰু দেই মানুহে চাকৰি পিছত দৌৰে ইফালে চাবি চাকৰি সিফালে চাবি চাকৰি আমাৰ দিনত আমাৰ পিছতহে চাকৰিয়ে দৌৰিছিলে আপোনাৰ পিছত চাকৰিয়ে দৌৰিছিলে এডতি তেতিয়াহ'লে ইমান দিনে দেখোন চাকৰি ধনে গোটেই নদন মদন হৈ থাকিব লাগিছিলে বৃদ্ধ পেঞ্চনৰ পইচা কেইটা পোৱালৈকেহে বাট চাই থাকে যে এটা দুটা নহয় অ বোপাইহেত এটা দুটা নহয় এই সদাবুঢ়াই মিছা কথা নকয় ডেকা কালতে 4-5টা চাকৰি কৰি এৰি দিলো কৰা এলাহতে তথাপিও এই সদাবুঢ়াৰ অহংকাৰ নাই কিন্তু আজিৰ দিনত এটা চাকৰি জইন কৰিবলৈ গ'ল কি নগ'ল অহংকাৰে গৈ চিধা মূৰতেই ধৰগৈ নহয় নে কি কয় এবাৰ গোটেই জীৱনটোলৈকে চিন্তা নাই বুজিছে আকৌ খাতি কৰিবলৈ দৰকাৰ নাই আকৌনো মইতো ভবাই নাছিলো জানানে তোমাৰ পৰীক্ষা ইমান ভাল কৰি থৈ আহিছা বুলি মই সুধোতে আকৌ তুমি সিমানো ভাল হোৱা নাই বুলিহে কৈছিলা আপুনি কি ময়ো ভবা নাছিলো নহয় পাছ কৰিম বুলি পৰীক্ষা সিমান এটা ভালো হোৱা নাছিলে বুজিছে আপোনাকে কৈছো দেই কাকো নকব আকৌ অলগুটি তলগুটি মাৰি টিককে গোলহে কৰি থৈ আহিছিলো সেইভাগে পাই গলো ভগৱান চাগে মোৰ ওপৰত বৰ সন্তুষ্ট হৈ আছে ইমান পটকে যে চাকৰি এটা দি দিব মই ভবাই নাছিলো হেৰা কথা এটা সুধো দেই বেয়া নাপাবা আকৌ প্ৰথম দৰমহাটোৱে কি কৰিম বুলি ভাবিছা কি কৰিম আৰু আগৰ কথা বাৰু বেলেগ আছিলে টকা পইচাও নাছিলে খুদে চলি গৈছিলে এতিয়া আকৌ চাকৰিলৈ অহা যোৱা কৰিবলৈকে মোক স্কুটি এখনৰ দৰকাৰ নহ'ব জানো স্কুটি এখনকে কিনি ল'ম বুলি ভাবিছো প্ৰথমবাৰতে মজা হ'ব মজা তুমি স্কুটি এক্সেল পকাই ভাও চাকৰিলৈ যাবা বাকীখিনিত সহায় কৰিবলৈতো মই আছোৱেই চৰকাৰী ধন খাম বুলি ভুলতো মুখ মেলি নাথাকিবি সেইবোৰ 61-62 বছৰ হৈ গ'ল মোৰ আজিলৈকে চৰকাৰী ধনৰ নামত বৃদ্ধ পেঞ্চন কেইটা বাহিৰে একো এটা চুই নাপালো বাদ দে বুজিছ তহঁত কেইজনীয়ে লাখপতীয়া হোৱা সপোন বাদ দে সেইষাৰ কথা নহয় জেঠাই আপুনি হ'বলা আচল কথাষাৰ গমেই পোৱা নাই আমাৰ হুনটো আকৌ বাহিৰত ঘূৰি ফুৰা লোৱা নহয় জানো তাৰ মতেতো এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতে চৰকাৰে এবাৰ আমাক 10,000 টকা দিবই খাটাং সি এইবোৰ চব আগতীয়াকে গম পায় তেনেকুৱাহে কথা নি আৰু যদি তোৰ ভালেই কথা দেচোন তেতিয়াহ'লে এইবাৰ বিহু আগতে গাহৰি পোৱালি দুটা কিনিম বুলি আশা কৰিব পাৰি পোৱালি যিহে জুই চাই দাম মতা গাহৰি পোৱালি এটা এটাতে 7,000 টকা হৈছেগৈ বোলা শুনিছো ভগৱানেহে জানে আৰু দেই কপালত গাহৰি পোৱালি আছেনে নাই জেঠাই হয়তো আকৌ মই কথাটো পাহৰিছিলোৱেই তইনো বাৰু কেলে চৰকাৰৰ 10,000 টকা তোলে বাট চাবি হয়তো আকৌ কেলে মোক কি পইচা নেলাগে নে কি আকৌ আপুনিও কমতি নহয় দেই বৰ একেবাৰে নজনা ভাওখন জুইছে চোৱা বোৱাইৰ দেখোন চাকৰি হ'লে বুলি ধৰিব পাৰি বোৱাৰীয়ে কিনি দিব আকৌ গাহৰি 2টা কি 4টা কিনি দিব মতা গাহৰি পোৱালি বোৱাৰী ভাগৰ চাকৰি হ'ল জেঠাই কেলেনো ইমান নজনা ভাওখন জুই আছে হয় আমি কিবা বোৱাৰীৰ চাকৰিটো কাইয়ে ল'ম নে কি কৰিম হয় কালি নে পৰহি দিনা ৰিজাল্ট দি গৈছে বোৱাৰীয়ে 4th গ্ৰেডৰ চাকৰি আৰামছে পাছ কৰিছে আমি ৰিজাল্ট দিয়া দিনাই গম পালো এইবোৰ সঁচাকে কি ধৰণৰ বোৱাৰী বাৰু হয় পৰীক্ষাত পাছ কৰিলে চাকৰিও হ'ব বোলে মাকজনীক যে কথাষাৰ জনাও সেইটো হ'লে জ্ঞান নাই মোৰ এই দুৰ্ভগীয়া কপাল লোকৰ মুখতহে গম পাবলগীয়া হৈছে সেইকাৰণেহে মানে এইকেইদিন গিয়েকে ঘৈণীয়েকে ৰুমৰ ভিতৰতে সোমাই দিনে ৰাতিয়ে ভুন কৰি আছিলে এইবোৰ কথাকে মনে পাতি থাকে মানে এই মাকজনী আগত যদি কথাষাৰ ক'লেহেঁতেন নিজ মুখে
মই বাৰু তাই হ'বলগীয়া চাকৰিটো নোহোৱা কৰি পেলাম নে যি কি নহওক ভগৱানে চকু মেলি চালে এই কানাইবুঢ়ী ঘৰখনতো চাকৰি নামত কিবা এটা হ'বগে চাকৰি মানেই ধন ধন যাৰ হাতত বলো তাৰ হাতত আখৈজনীক চকু পাই দেখিবলৈ মন নাযায় নহয় হ'লেও উপায় নাই এইবাৰ চাকৰিটো হ'লেই যেতিয়া দুটা চকু সমান কৰি চাবই লাগিব নবৌ বজাৰৰ পৰা মানে আজি সেই যে চোন পাপৰি পেকেট এটা আনিছিলো আপোনাক মোৰ হাতে বহুত দিন চাহ একাপ বনাই খোৱা নাই নহয় আজি সেইকাৰণে দুপৰীয়া চাহকাপ মই বনালো খাওকচোন তোৰ হাতে বনোৱা ভাত এসাঁজো বহুত দিন খোৱা নাই আকৌ জাননে সৰুপোনা হয় বাৰু এইটোনো কি ডাঙৰ কথা আজি গধূলিলে ভাত সাঁজ মই বনাই দিম বাৰু দিয়ক কি হ'ল চাহ অকল বৌৰক দিবলৈহে বনালি নি নে মোলৈ নুজুৰিলেই তোৰ নিজৰ হাত ভৰি নাই নে কিয় কয় চাহ অকণ বনাই খাবলৈ চচটোতে অকণমান আছে জুইশালৰ ওপৰত খাবলৈ মন আছে যদি যা নিজে লৈ খাগে এৰা তোমাৰ হাত ভৰি নাই নেকি তোমাক যে দিলেহি চাহকাপ আপুনি কথাটো ধৰিব পৰা নাই নি কেলে দিলেহি চাহকাপ গছত গৰু উঠা কাম কৰিছে ভাইৰাই চাকৰি চব চাকৰি বাহাদুৰি বোৱাৰী কি কৈছনো চাওঁ এইফালে আহ জীৱনত কোনো মানুহক ইমান মৰম লগাই মাতি পোৱা নাই মই আজি এই পাখৈজনীকে দেখিবলৈ মন নোযোৱাজনীকে চাকৰিটো বলতে মাতিবলগীয়া হৈছে কি হ'লনো বাহিৰৰ পৰা ইমান চিঞৰ বাখৰ কৰি আছে যে এই দুপৰীয়া দিনকাল বেয়া পৰিছে সেইকাৰণেহে তোৰ নিচিনাজনীক ইমান মৰম লগাই থাকিবলগীয়া হৈছে নিজৰ বোৱাৰীয়েকজনীক মৰমতে মাতোতে মাতটো অকণমান জোখতকে ডাঙৰকে ওলাই গ'ল আই অকণমান আগত পুতেকৰ সেইখন বহুৱালি দেখিলো এইবাৰ আকৌ মাকৰ বহুৱালি আৰম্ভ হ'ল স্বাৰ্থপৰ চব এইচব গাঁৱৰ ফালে ওলাই গৈছিলে নহয় কোনোবাই ভালকে কৈ পঠিয়ালে চাগে মই পৰীক্ষাত পাছ কৰিলো বুলি ইহঁত বোৰক নেজানিবলৈ নিচিনিবলৈ বাকী নাই নহয় গা নোমডাললৈকে চিনি পোৱা হলো আৰু কি চিন্তা কৰিছা হয় বোৱাৰী মনে মনে ভাবিছা হপাই আজিনো মায়ে মোক কেলে ইমানকে মৰম কৰিছে বুলি হেৰ আকৈজনী এজনী মৰম চমকে মোৰ ভেলেঙি আকৈ বোৱাৰীজনী এজনী তই এইখন ঘৰলে বোৱাৰী হৈ অহা দিন ধৰি তোক মই কোনো কাহানী বোৱাৰীয়েক বুলি ভাবিয়ে নাপালো সদায় নিজৰ জীয়েকৰ গোটেই ভাবো ডাঙৰজনী জীয়েক বুলি ভাবো সেইকাৰণেহে খং উঠিলে মুখত যিহকে আহে তিহকে কৈ বাও সেই বুলি আৰু তোক মই অনবৰতে বেয়া পাই নাথাকো নহয় মাৰি থাক যিমান তেল মাৰ এনেও মই তহঁতক চাকৰি ধনে নোখোৱাও লৈ সোপা যমুনা হাতত সেই জোপা বৰ ধুনীয়াকে পকিলে নহয় সিহঁতৰ বাপেকডালৰ কথা জানোচোন গোটেই সোপা পাৰি লৈ বিকি দিবলৈ ওলাইছিলে মই সেই সময়তে গৈ পালোগে বুলিহে জোৰ জবস্কৈ কেইটামান খুজি লৈ আহিছো জাননে নিদিয়ে গু চিকটাটোৱে তই আকৌ খাই ভাল পাও যে ল হাঁহিয়ে উঠি গৈছে পাই চাওচোন ময়ো কেইদিনলৈনো এইবোৰ নাটক চলি থাকে অকৰাবোৰক কোনে বুজায় ভাই পৰীক্ষাটো দিবলৈ আছেই এতিয়ালৈকে অৱশ্যে ঠেঙৰ ওপৰত ঠেং তুলি বহি বহি খোৱা সুবিধা এটা আছে ঐ সৌপোনা মায়ে পকাতহে যোৱা নিছে মই ফিচাৰী পাৰলৈ যাওঁ তই মোৰ কাৰণে নিমখে জলকীয়া ধুনীয়াকে এপ্লেট সজাই লৈ আনচোন নিছো বৌ বলক পানী জাৰ এটা লাগিবনে লাগিবতো নকয় আৰু বহিবলৈ চকী এখনো লাগিব নিছো নবৌ আৰু কিবা এতিয়ালৈকে সেইখিনিয়ে লৈ আনচোন দৰকাৰ হলে তই আছই দেখোন টিককে গৈ লৈ আহিবি এইখনে মোৰ ফুটা কপাল এইখনক লৈয়ে মই অতৰ দিনে ইমান সপোন দেখিছিলো নে পৰীক্ষা দি অহা দিন ধৰি ৰাতিপুৱা গধূলি হাতৰ চৌ ভাতৰ চৌ কৰি থাকোতে কাহানিবা এদিন ঘপককে পৰি মৰি থাকিম নিজে গম নাপাম গ'ল আৰু মোৰ জীৱনটো এনেকে কি হ'ল গুটিমাক চকু পানী বেছি হৈছে যেন পাইছো এইকেইদিন চৰকাৰী চাকৰি পাবলে কপাল লাগিব তুমি নিজৰ সম্পত্তি ভাগ হেৰুৱা নাই নহয় ইমানকে দুখ কৰি আছা যে কেনাইবুঢ়ী বোৱাৰীকে কেনেকে চাকৰি পালে কেনেবাকে মোৰ ভাগৰ চাকৰিটোকে তাই কাঢ়ি লোৱা নাইতো তাই পঢ়া ছোৱালী দেখা নাই কেনেকে দিনৰ দিনটো ঘৰৰ ভিতৰতে সোমাই কিতাপ পঢ়ি থাকে যেনেকে কষ্ট কৰি পঢ়িলে তেনেকে চাকৰিও পালে তুমি সেইবোৰত মোৰ গৰম কৰি লাভ নাই এতিয়া ভাত হ'ল যদি পটাপট বাঢ়ি দিয়া মই খাই বৈ এফালে ওলাই যাওঁ পৰীক্ষাত পাছ কৰা হলে চাগে ময়ো কেনাইবুঢ়ী বোৱাৰীকৰ নিচিনা ঠেঙৰ ওপৰত ঠেং তুলি আৰামছে খাবলৈ পাৰিলোহেঁতেন কেতিয়াও ভবা নাছিলো বে পাটনাৰ সেইজনী হেত মানুহে চাকৰি লগাই দিব বুলি তাকে পাটনাৰ আমি বোৰ দেখোন কৰবাতে থাকি গলো গাঁৱৰ ফালে ওলাই যাবলৈ মন নোযোৱা হ'ল ইমানবোৰ পঢ়া শুনা কেলে কৰিলো জানো সৰুৰ পৰা হাজিৰা কামকে ভালকে শিকি থকা হলে অন্তত আজি কাৰো ওচৰত হাত নপতাকৈ চলি থাকিবলৈ পাৰিলোহেঁতেন ইমানবোৰ পঢ়া শুনা কৰি আজিলৈকে সৰু পৰীক্ষা এটাতো পাছ কৰিব নোৱাৰিলো কমটি লাজৰ কথা নে আৰু কি জানানে মই চাগে নিজৰ কাৰণেও ইমানকৈ চিন্তা নকৰো গাঁৱত প্ৰাণী কেইটামান আছে মই যেন চাকৰিটো নোপোৱাৰ কাৰণে সিহঁতবোৰে 10 দিন 10 ৰাতি ভাতেই দিছে তেনেকুৱাখন কৰি দেখুৱাই হে গুলি মাৰা হে চব বে আজি নহলে পাটনাৰ জিনা নাই কেনাইবুঢ়ী ঘৰলৈকে পাক এটা মাৰি দিয়া নেকি
কিনো পৰীক্ষাত পাছ কৰিলে খবৰ এটাকে লৈ আহোঁগে লগতে পাছ কৰা পাৰ্টিটো বঢ়িয়াকে খাই থৈ আহিবলৈ পাৰিম ব'লা নহ'লে এইকেইদিন চাগে সিহঁতৰ ঘৰৰ মানুহবোৰ বিৰাট খুচ হৈ আছে খবৰ ল'বলৈ গৈছো বুলি ক'লে এনেও ভালে পাব কোনেনো কিডাল কৰিব ব'লা নবৌ এনেও মোৰ লগত বেয়া নহয় বে আৰু কি ভাবিছো জানা ঘৰত যদি ভনীয়েক চনীয়েক আছে নবৌক ভালকে পটাই মেলি নাম্বাৰ চাম্বাৰ এতিয়া লৈ থৈ দিব লাগিব ইন এডভান্স ভৱিষ্যতৰ কথা আছে বে বাইকৰ চাকৰিটোতো এনেও হ'বই ভনীয়েকৰ লগতে যদি মোৰো বিয়াখন ফিক্স হৈ যায় তেতিয়াহ'লেতো কথাই নাই খাতৰা দিমাগ লগাই দিয়া তুমি পাৰ্টনাৰ ব'লা তেন্তে